ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে লাষ্ট ইয়েৰৰ এখন মেথছৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। যিহেতু তোমালোকৰ খুব সোনকালে হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব, চ' আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় ইউজফুল হ'ব। মই ইয়াৰ আগতো ছেকেণ্ড ইউনিট টেষ্টৰ দুখন কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছিলোঁ, মেথছ আৰু ছায়েন্সৰ। যদি তোমালোকে চোৱা নাই, ভিডিঅ'কেইটা চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তো আমি এতিয়া সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত 15টা শ্বৰ্ট কুৱেশ্যন দিছে। তাৰে ক নম্বৰ প্ৰশ্নটো হৈছে -5/12ৰ প্ৰতিক্ৰমটো লিখা। আমি জানো যে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাক এটা কাণ্টৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম বুলি কোৱা হয়। গতিকে -5/12ৰ প্ৰতিক্ৰমটো হ'ব -12/5, অৰ্থাৎ এইটো উল্টাই দিলে হ'ব। খ নম্বৰটো দিছে যোগাত্মক বিপৰীত কাক বোলে। ইয়াৰ এনচাৰটো হ'ব দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাৰ এটা কাণ্টৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 14ত। গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো কি? ইয়াৰ এনচাৰটো হ'ব 1। ঘ নম্বৰটো দিছে x/4 = 8ৰ বীজ কিমান? ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। x/4 = 8 আৰু হৰটো যিহেতু 4 আছে, দুই পক্ষকে 4ৰে পূৰণ কৰি দিলোঁ আৰু শেষত xৰ ভেলুটো পালোঁ 32। এবাৰ ঙ নম্বৰ প্ৰশ্নটো হৈছে এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰু কোণৰ দুগুণ। ডাঙৰ কোণটোৰ মাপ কিমান? ইয়াৰ সমাধান এনেধৰণে কৰিব লাগিব। আমি সৰু কোণটোৰ মাপ ধৰি ল'লোঁ x, ডাঙৰ কোণটো দুগুণ, গতিকে 2x, আৰু আমি জানো যে এযোৰ সম্পূৰক কোণৰ মাপ 180 ডিগ্ৰী, গতিকে x + 2x = 180 ডিগ্ৰী হ'ব। আৰু সমাধানৰ অন্তত আমি xৰ ভেলুটো পালোঁ 60 ডিগ্ৰী। এতিয়া আমাক ডাঙৰ কোণটোৰ মাপ সুধিছে, এইটো 2x, গতিকে 2 পূৰণ 60 ডিগ্ৰী কিমান পালোঁ আমি? 120 ডিগ্ৰী। প্ৰথম নম্বৰটো দিছে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান? ইয়াৰ এনচাৰটো হৈছে সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ হৈছে 2n - 4/n × 90 ডিগ্ৰী। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 52ত। দ্বিতীয় নম্বৰটোত দিছে এটা পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান? তো ইয়াৰ এনচাৰটো হ'ব 540 ডিগ্ৰী। তোমালোকৰ গণিত কিতাপখনৰ পেজ নম্বৰ 52ত খুব সুন্দৰকৈ দিছে বিভিন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি বাহুৰ সংখ্যা হ'লে কিমান হ'ব, আৰু চানেকিটো দি দিছে, চাই ল'বা তোমালোকে। তাৰপিছতে কুৱেশ্যন নম্বৰ বৰ্গীয়া জত দিছে শ্ৰেণী দৈৰ্ঘ্য কাক বোলে। ইয়াৰ উত্তৰটো হ'ব এটা শ্ৰেণী অন্তৰালৰ উচ্চ শ্ৰেণীসীমা আৰু নিম্ন শ্ৰেণীসীমাৰ মাজৰ পাৰ্থক্যক শ্ৰেণী দৈৰ্ঘ্য বোলা হয়। পেজ নম্বৰ 86ত আছে, তোমালোকে চাই ল'বা। নেক্সট ঝ নম্বৰটোত দিছে 10ৰ পৰা 20 শ্ৰেণী অন্তৰালৰ নিম্ন সীমা কিমান? ইয়াত এনচাৰটো হ'ব 10। ইয়াত 10টো হৈছে নিম্ন শ্ৰেণীসীমা আৰু 20টো হৈছে উচ্চ শ্ৰেণীসীমা। নেক্সট নিয় নম্বৰ কুৱেশ্যনটো দিছে এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান? সেইটো এনচাৰটো হ'ব 1। মধুনীয়া ত নম্বৰটো দিছে 99 বৰ্গ সংখ্যাৰ এককৰ স্থানত কি অংক থাকিব? ইয়াত যিহেতু 99ৰ এককৰ স্থানত 9 আছে, গতিকে ইয়াক যদি আমি দুগুণ কৰোঁ 9 × 9 = 81, গতিকে এককৰ স্থানত 1 থাকিব। মধুনীয়া ঠ নম্বৰটো দিছে 35ৰ বৰ্গ উলিওৱা। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ আৰু শেষত 35ৰ বৰ্গ পালোঁ 1225, 1225। আৰু মধুনীয়া ড নম্বৰটো দিছে 27ৰ ঘনমূল আৰু 64ৰ ঘনমূল আৰু 125ৰ ঘনমূলৰ যোগফল কিমান? ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। তো 27ৰ ঘনমূল হৈছে 3, 64ৰ ঘনমূল হৈছে 4 আৰু 125ৰ ঘনমূল হৈছে 5, অৰ্থাৎ 5 তিনিটা পূৰণ কৰিলে আমি 125 পাম। আৰু ইয়াৰ যোগফল পালোঁ কিমান? 12। এবাৰ মধুনীয়া ধ নম্বৰটোত দিছে 23ৰ ঘনৰ একক স্থানটো কি হ'ব? ইয়াত 23ৰ এককৰ স্থানত 3 আছে আৰু 3ক যদি আমি 3 বাৰ পূৰণ কৰোঁ 3 × 3 = 9, 9 × 3 = 27, গতিকে এককৰ স্থানত 7 থাকিব। মধুনীয়া নম্বৰটো দিছে 1ৰ পৰা আৰম্ভ কৰি 100লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? ইয়াৰ এনচাৰটো হ'ব 8। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে 3/2ক সংখ্যা ৰেখাত বহুওৱা। 3/2ক আমি এনেধৰণে সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। তোমালোকে যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে -2/3 আৰু 3/2ৰ মাজৰ 4টা পৰিমেয় সংখ্যা লিখা। তো সমাধানটো তোমালোকলৈ মই আগবঢ়ালোঁ। এনেধৰণে আমি -2/3 আৰু 3/2ৰ মাজৰ 4টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে 6/7 + 2/5 + 2/7 + 1/5ক বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত আমি যোগৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিছোঁ
আৰু শেষত ইয়াৰ মানটো পালোঁ 61/35। কিবা বুজি নাপালে কমেণ্ট কৰিবা। এবাৰ কুৱেশ্যন নম্বৰ 5ত দিছে সামান্তৰিকৰ দুটা ধৰ্ম লিখা। তোমালোকৰ মেথছ কিতাপৰ পেজ নম্বৰ 58 আৰু 59ত সামান্তৰিকৰ 4টা ধৰ্ম দিছে। তাৰ পৰা আমি যিকোনো এটা লিখি দিলে হ'ল। তো আমি এটা লিখিব পাৰোঁ যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ, আৰু আন এটা ধৰ্ম লিখিব পাৰোঁ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। নেক্সট কুৱেশ্যন নম্বৰ 6, nটা বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান? ইয়াত 12টো n নিচিনা হৈ আছে। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ, যিটো হয় আমি অন্তঃকোণৰ সমষ্টিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছোঁ আৰু এনৰ জেগাত 12টো বহুৱাই দিছোঁ আৰু শেষত অন্তঃকোণকেইটাৰ সমষ্টি পালোঁ 1800 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 7, এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি 156 ডিগ্ৰী হ'লে ইয়াৰ বাহু সংখ্যা উলিওৱা। ইয়াত আমাক অন্তঃকোণৰ সমষ্টিটো দি দিছে, আমি বাহুৰ সংখ্যা অৰ্থাৎ nটো উলিয়াব লাগে। তো ফৰ্মুলা মতে ব্যৱহাৰ কৰি শেষত আমি nৰ মানটো পালোঁ 15, অৰ্থাৎ নিৰ্ণয় বাহু সংখ্যা হ'ব 15। তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 8টোত দিছে এটা বৰ্গৰ 4টা বাহুৰ যোগফল 36 চেণ্টিমিটাৰ হ'লে বৰ্গৰ বাহুৰ দিশ উলিওৱা। কুৱেশ্যন নম্বৰ 9ত দিছে এটা লুডু গুটিত টছ কৰিলে ক অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা আৰু খ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনাবোৰ লিখা। আমি জানো যে লুডু গুটিত মুঠতে 6টা পিঠি থাকে, গতিকে ইয়াত ফলসমূহ হ'ব 1, 2, 3, 4, 5, 6। অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা হ'ব 3 আৰু 5। যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা হ'ব 2। নেক্সট কুৱেশ্যন নম্বৰ 10ত 125ৰ ঘনমূল উলিয়াবলৈ দিছে আমাক। ইয়াত আমি 125ৰ জেগাত 5 × 5 × 5 লিখিব পাৰোঁ, 5^3। তো 125ৰ ঘনমূল হ'ব 5। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে পৰিমেয় সংখ্যা কাক বোলে উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে, যেনে 1, 2, 3, 4 লিখি দিলে হ'ল। কুৱেশ্যন নম্বৰ 12ত আমাক সৰল কৰিবলৈ দিছে, দুটা সমাধান দিছে। প্ৰথমটো দিছে 7x - 2y × 2x + 7y। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। প্ৰথমতে 7x য়ে 2x + 7y ইনটু কৰিম আৰু নেক্সট -2y 2x + 7y ইনটু কৰিম আৰু শেষত আমি পালোঁ এনচাৰটো 14x² + 45xy - 14y²। একেদৰে কুৱেশ্যন নম্বৰ 13তো আমাক সমাধান কৰিবলৈ দিছে, দুটা দিছে। প্ৰথমটো দিছে 17y - 3 = 48। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত -3টো কেঞ্চেল কৰিবলৈ সমান চিহ্নৰ দুয়োপক্ষতে +3 যোগ কৰা হ'ল আৰু শেষত 17y = 51 পালোঁ। অথবা এনেধৰণে কৰিব পাৰি, -3টো সিফালে লৈ গ'লে +3 হৈ গ'ল, 48 + 3 = 51 হৈ গ'ল। তো y ভেলুটো পালোঁ আমি 3। নেক্সট আৰু কুৱেশ্যন নম্বৰ 2টো দিছে n/6 - 2/3 = n/3 + 5/6। ইয়াৰ সমাধান আমি এনেধৰণে কৰিব পাৰোঁ। ইয়াত n/6 আৰু n/3টো আমি লেফ্ট হেণ্ড ছাইডত আনি ল'লোঁ আৰু -2/3টো সিফালে লৈ গ'লে +2/3 হৈ গ'ল। শেষত 6, 3 আৰু 6, 3 দুইটাৰে লসাগু হ'ল 6, 6 তো কেঞ্চেল গুচি গ'ল আৰু লাষ্টত আমি nৰ মানটো পালোঁ -3। এবাৰ কুৱেশ্যন নম্বৰ 14ত বৰ্গমূল উলিয়াবলৈ দিছে। ফাৰ্ষ্টটো দিছে 1764। তো 1764ক আমি প্ৰথমতে ভাঙি ল'লোঁ, এইটো 2 × 2, 3 × 3, 7 × 7 আৰু ইয়াত 1764ৰ বৰ্গমূল পালোঁ আমি 42। বৰ্গমূল উলিয়াবলৈ আৰু এটা দিছে আমাক, এইটো কুৱেশ্যন নম্বৰটোত 51.84। ইয়াক আমি যিটো লং ডিভিজন মেথড অৰ্থাৎ দীৰ্ঘহৰণ পদ্ধতিৰে সমাধান কৰিব লাগিব। আমি পেয়াৰ বনাই ল'লোঁ, 84 এটা পেয়াৰ হ'ল আৰু 51 এটা পেয়াৰ হ'ল। তো আমি 7, 7 দুটা পেয়াৰ কৰিলে আমি 49 পাওঁ। তাৰপিছতে 2 আহিলে আৰু 84টো নামি আহিলে 284। তোমালোকে দেখাই দিছোঁ হৰণটো কেনেধৰণে কৰিছোঁ, বুজি পাইছা নিশ্চয়। 14ৰ লগত ওপৰত এটা 2 দিলোঁ, তলত এটা 2 দিয়াৰ পিছত 284 হ'ল। গতিকে 51.84 বৰ্গমূল পালোঁ আমি 7.2। কুৱেশ্যন নম্বৰ 15টো দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 হ'লে সংখ্যাকেইটা উলিওৱা। মাৰ্ক দিছে 3। ইয়াত যিহেতু ক্ৰমিক যুগ্ম সংখ্যা কৈছে, গতিকে সংখ্যাকেইটা ধৰিছোঁ x, x + 2, x + 4 আৰু এইকেইটাৰ যোগফল আছে কিমান 48। তো xৰ ভেলুটো পালোঁ আমি 14, গতিকে সংখ্যাকেইটা হ'ব 14, 14 + 2 16, 14 + 4 = 18। তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰিবা। এবাৰ কুৱেশ্যন নম্বৰ 16ত দিছে এখন আয়তাকাৰ পথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি। পথাৰখনৰ দিশ আৰু প্ৰস্থ উলিওৱা।
আমি ধৰি ল'লোঁ আয়তকাৰ পথাৰখনৰ প্ৰস্থ x, দিক ইয়াৰ দুগুণতকৈ 2 বেছি, গতিকে 2x + 2 মিটাৰ হ'ব। আৰু আমি যিটো পথাৰৰ পৰিসীমাৰ ফৰ্মুলাটো 2 × দিক প্লাছ প্ৰস্থ এইমতে বহাই দিলোঁ, আৰু শেষত আমি xৰ ভেলুটো পালোঁ 46, অৰ্থাৎ প্ৰস্থ 46 আৰু ইয়াৰ দিক হ'ব 46 × 2 + 2 = 94 মিটাৰ। নম্বৰ 17টো দিছে এটা সংখ্যাৰ 5/4 অংশ সংখ্যাটোৰ 3/2 অংশতকৈ 6 বেছি, সংখ্যাটো কি? ইয়াক আমি এনেধৰণে সমাধান কৰিলোঁ। ধৰা হ'ল সংখ্যাটো x আৰু xৰ 5/4 অংশ হ'ল 4x/5 আৰু xৰ 3/2 অংশ হ'ল 2x/3, আৰু ইয়াক আমি সমাধান কৰাৰ অন্তত শেষত সংখ্যাটো পালোঁ 45। কিবা বুজি নাপালে কমেণ্ট কৰিবা। এবাৰ কুৱেশ্যন নম্বৰ 18, এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাত 4:5 হ'লে সামান্তৰিকৰ কোণৰ জোখ উলিওৱা। ইয়াত আমি সন্নিহিত কোণ দুটাৰ জোখ ল'লোঁ কমে 4x আৰু 5x, যিহেতু আমাক দি দিছে কুৱেশ্যনটোত 4:5, আৰু আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ সম্পূৰক অৰ্থাৎ 180 ডিগ্ৰী। তো আমি xৰ ভেলুটো পালোঁ 20 ডিগ্ৰী। তাৰপিছত আমি সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ মাপ পালোঁ কমে 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী, আৰু ইহঁতৰ বিপৰীত কোণবোৰ যিহেতু সমান, গতিকে সেইকেইটা কোণৰ মাপো হ'ব 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 19 দিছে 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা। ইয়াত 8, 15 আৰু 20ৰ লসাগু হৈছে 120, আৰু ইয়াক পূৰ্ণবৰ্গ হ'বলৈ হ'লে 2 এটা, 3 এটা আৰু 5 এটা পূৰণ কৰিব লাগিব, অৰ্থাৎ প্ৰত্যেকটোৰে পেয়াৰ হ'ব লাগিব, আৰু শেষত সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 3600। এবাৰ কুৱেশ্যন নম্বৰ 22 দিছে 675ক কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব। আমি 675টো এনেধৰণে লিখিব পাৰোঁ 3 × 3 × 3 × 5 × 5। ইয়াত 5 এটা কমি গ'ল, যিহেতু পূৰ্ণ ঘন হ'বলৈ প্ৰত্যেকৰে 3টা 3টা হ'ব লাগিব, গতিকে 675ক 5ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 21টো দিছে 5000 টকাত কিনা চাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰিলে চাইকেলখনৰ বেচা দাম কিমান হ'ব? আমাক চাইকেলখনৰ কিনা দাম দিছে 5000 আৰু লাভৰ শতাংশ দিছে 12%, আৰু যিটো বেচা দামৰ ফৰ্মুলা সেইমতে কৰা অন্তত চাইকেলখনৰ বেচা দাম পালোঁ 5600 টকা। তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 22টো দিছে ছপা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে, তেওঁ কিমান শতাংশ ৰেহাই পালে? ইয়াত ছপা মূল্য 700 টকা, বিক্ৰী মূল্য 630 টকা, গতিকে ৰেহাই হ'ব 70 টকা, আৰু শতকৰা ৰেহাই আমি কিমান পালোঁ? 10%। নেক্সট কুৱেশ্যন নম্বৰ 23, মিশ্ৰ সুতত শতকৰা কি হাৰে 576 টকা 2 বছৰ মূৰত 625 টকা হ'ব? ইয়াৰ সমাধানটো তোমালোকলৈ এনেধৰণে আগবঢ়াইছোঁ। যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, তোমালোকে নিশ্চয় কৰিছা। এবাৰ কুৱেশ্যন নম্বৰ 24ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবলৈ দিছে। প্ৰথমটো দিছে 5x + 4y হোল স্কোৱাৰ, দুইটোত দিছে 6x - 5y হোল স্কোৱাৰ, আৰু 3 নম্বৰটো দিছে 106 × 94। ইয়াত আমি ব্যৱহাৰ কৰা অভেদকেইটা হৈছে a + b হোল স্কোৱাৰ = a স্কোৱাৰ + 2ab + b স্কোৱাৰ, আৰু দ্বিতীয়টোত আমি অভেদ ব্যৱহাৰ কৰিছোঁ a - b হোল স্কোৱাৰ = a স্কোৱাৰ - 2ab + b স্কোৱাৰ, আৰু 3 নম্বৰটোত আমি এটা পাইছিলোঁ অভেদ a + b × a - b = a স্কোৱাৰ - b স্কোৱাৰ। চ' উক্ত অভেদকেইটাৰ সহায়ত আমি সমস্যাকেইটাৰ সমাধান কৰিছোঁ, তোমালোকে চালে নিশ্চয় বুজি পাবা। এবাৰ কুৱেশ্যন নম্বৰ 25ত দিছে তলৰ অভেদসমূহ লিখা। এই অভেদকেইটা মই অলপ আগতে কৈছিলোঁ তোমালোকক, নিশ্চয় তোমালোকে জানাও। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে 10,000 টকাৰ 4% হাৰে 2 বছৰ সবৃদ্ধি মূল আৰু মিশ্ৰ সুত উলিওৱা। ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব। প্ৰথমতে প্ৰথম বছৰৰ সুতমূলটো উলিয়াই ল'লোঁ, আৰু সেইটো পিছত মূলধন হ'লগৈ, আৰু শেষত আমি মিশ্ৰ সুতটো পালোঁ 316 টকা, আৰু 2 বছৰৰ শেষত সবৃদ্ধি মূল হ'ল 10,316 টকা। কুৱেশ্যন নম্বৰ 27ত তালিকাখনৰ সহায়ত আমাক এটা বাৰংবাৰতা তালিকা প্ৰস্তুত কৰিবলৈ দিছে। এইটো একেবাৰে সহজ, তোমালোকে কৰিছা নিশ্চয়, গতিকে মই আৰু ইয়াত সমাধানটো তোমালোকলৈ আগবঢ়োৱা নাই। কুৱেশ্যন নম্বৰ 28ত দিছে ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনেধৰণৰ: আম 30 জোপা, কঁঠাল 50 জোপা, মধুৰিআম 20 জোপা। প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে তথ্যখিনিৰ এখন পাইচিত্ৰ অংকন কৰা। ইয়াত মুঠ গছৰ সংখ্যা হৈছে 100, আৰু সেই হিচাপত আমি প্ৰতিজোপা গছৰ অনুপাতটো উলিয়াই ল'লোঁ, আৰু শেষত কেন্দ্ৰীয় কোণৰ মান উলিয়াইছোঁ। যিহেতু কেন্দ্ৰীয় কোণৰ মাপ 360 ডিগ্ৰী থাকে, তাৰ লগত 30/100 এইটো আমি কটাকটি কৰাৰ পিছত 108 ডিগ্ৰী, আৰু অনুৰূপ ধৰণে কঁঠাল আৰু মধুৰিআমৰ কেন্দ্ৰীয় কোণৰ মাপ উলিয়াই ল'লোঁ, আৰু এইখিনিৰ সহায়ত আমি এখন পাইচিত্ৰ অংকন কৰিব লাগে। পাইচিত্ৰটো তোমালোকে নিশ্চয় অংকন কৰিছা, গতিকে আৰু এইটো মই ইয়াত আঁকি দেখুওৱা নাই। যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা।
ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব তেতিয়া পাৰিলে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত পঠিয়াবা আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ লগৰ ফ্ৰেণ্ডবোৰলৈ শ্বেয়াৰ কৰিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ